হেল্ল' নমস্কাৰ কমৰচুদম কোলম্বাই লগতে কাৰ্ডুম এইকেইদিন যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ শ্বৰ্ট ভিডিঅ' হওক বা ইনষ্টাগ্ৰামতো এনেকৈ যদি অনলাইন এক্টিভ থাকোঁ নাই তেতিয়া বহুতখিনি কেণ্ডিডেটে কমেণ্ট কৰে যেন অগ্নিবীৰৰ কাৰণে অগ্নিবীৰৰ ফিজিকেল টেষ্টৰ আপডেট দিয়ক অগ্নিবীৰৰ কাৰণে কেলৈ ভিডিঅ' বনোৱা নাই অকল আপুনি অসম পুলিচৰ দিয়ে SSC GD দিয়ে কিন্তু অগ্নিবীৰৰ কাৰণে কোনো আপডেট দিয়া নাই বুলি প্ৰথমতে তেওঁলোকক কৈছোঁ যেন বৰ্তমান অগ্নিবীৰৰ কাৰণে কোনো আপডেট এনেকৈ অহাই নাই তোমালোকক কি আপডেট দিম আজিৰ প্ৰায় 4-5 দিন আগতে এখন নটিচ আহিছিলে নটিচত তেওঁলোকে শ্বিলঙৰ কাৰণে দিয়া হৈছে এইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ কিছুমানে মোক কমেণ্ট কৰিছে দাদা অগ্নিবীৰৰ কাৰণে নতুন আপডেট আহি হৈছে ভিডিঅ' বনাওক বুলি তো আমাৰ অসমৰ কাৰণে আপডেট নাই ইয়াতে আপোনালোকে এইটো গম পাইছে যেন এইবাৰ অগ্নিবীৰৰ ফিজিকেল টেষ্টত বহুত কম্পিটিশ্যন হ'ব যিহেতু ইয়াতে তেওঁলোকে নাম্বাৰটো মানে টাইমটো বঢ়াই দিছেগৈ টাইমটো বঢ়াই দিয়াৰ কাৰণে যদি আপোনালোকৰ 100 মানে 100জন দিয়ে কেণ্ডিডেটক 100জনৰ প্ৰায় 90জন হয়তো পাছ হৈ যাব যদি আপোনালোকৰ 6 মিনিট দিয়া হৈছে 6 মিনিটত প্ৰায় এইখিনি কেণ্ডিডেটে পাছ কৰিব যাৰ পৰীক্ষা নাম্বাৰ বেছি আছে তেওঁলোকৰ কাৰণে বহুত বেনিফিট হ'ব আৰু হয়তো গম পায় যেন আগতো যদি আপোনালোকে ভালকৈ লক্ষ্য কৰিছে আগতে বহুতখিনি কেণ্ডিডেট যাৰ পৰীক্ষাৰ নাম্বাৰটো বেছি থাকে তেওঁলোকে ফিজিকেল টেষ্টটো বেয়া কৰেগৈ কিন্তু এইটো কাৰণে তেওঁলোকৰ মানে নাম নাহেগৈ কিন্তু এইবাৰ আপোনালোকে দেখিব যেন যাৰ পৰীক্ষাৰ নাম্বাৰ বেছি আছে তেওঁলোকে চাকৰি পোৱাৰ চান্সটো বেছি থাকিব বহুতে ক'ব যেন ফিজিকেল টেষ্টৰ নাম্বাৰটো মেটাৰ কৰিব হয় মেটাৰ বহুত কৰিব যোনে এক্সেলেণ্ট মাৰিব এক্সেলেণ্টটো আপোনালোকে জানে যেন নাম্বাৰটো কিমান দিয়া হয় ইয়াত গোটেইখিনি লিষ্ট দেখাইছে আপোনালোকে চেষ্টা কৰিব এক্সেলেণ্ট লগতে পৰীক্ষাৰ নাম্বাৰটো ভাল পৰীক্ষাৰ নাম্বাৰটো অলৰেডি ভাল নে বেয়া আপোনালোকৰ এইটো ইমানখিনি একজেক্টলি আন্দাজটো ল'ব পৰা নাই যিহেতু তেওঁলোকে নাম্বাৰটো নিদিয়ে আপুনি ক'ত কিমান পাইছে এইটো SSC নিচিনা নিদিয়েগৈ কিন্তু আপোনালোকে RTI মাৰি পিনে বহুতখিনি কেণ্ডিডেট চাইছে RTIটো মৰাৰ পিছতে তেওঁলোকৰ নাম্বাৰটো দিয়েগৈ ইয়াতে মই দেখিছোঁ যেন বহুতখিনি আমাৰ অসমৰ কেণ্ডিডেটে যোনে বৰ্তমান পাছ কৰি থৈছে তেওঁলোকৰ এটা ভাল নাম্বাৰ আছে কিন্তু এই ভাল নাম্বাৰত হোৱাৰ কাৰণে আপোনালোকৰ ফিজিকেল যাৰ যোনটো পৰীক্ষা নাম্বাৰটো যদিহে কম বুলি আপুনি ভাবি লৈছে বহুতেতো নিজৰ আইডিয়া ল'ব পাৰে মানে মই কিমান নম্বৰ পাম মোৰ কিমান বেয়া হ'ব পাৰে এইটো তেওঁলোকে নিজে আইডিয়া এটা ল'ব পাৰে যদি তোমালোকৰ পৰীক্ষা নাম্বাৰটো বেয়া হৈছে তোমালোকে ফিজিকেল টেষ্টত এক্সেলেণ্ট মাৰা তোমালোকৰ 110% হৈ যাব আৰু অগ্নিবীৰৰ কাৰণে এক্সট্ৰাকৈ মই ভিডিঅ' এটা আনিম য'ত তেওঁলোকক কি কি বেনিফিট দিয়া হয় ভিডিঅ' এটা দিম এইকেইদিন ভাবিছিলোঁ দিম বুলি কিন্তু আপোনালোকৰ সেইটো গম পাইছে যেন আমাৰ অসমত এই পৰিস্থিতি নাছিলে যেন ভিডিঅ' দিব পৰাকৈ এইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ এতিয়া মই এটা বনামগৈ যেন অগ্নিবীৰৰ কাৰণে কি কি বেনিফিট দিয়া হয় আপোনালোকে যিমানখিনি ভাবি আছে যেন অগ্নিবীৰৰ কাৰণে বহুত লোকচান হয় মাত্ৰ 4 বছৰ বহুতখিনি আপোনালোকক বেনিফিট দিয়া হয় বহুতখিনি আপোনালোকক মানে বহুত তেওঁলোকে এক্সট্ৰা এলাউঞ্চ দিয়ে এক্সট্ৰা ভেকেঞ্চি দিয়ে এইটো কাৰণে চিন্তা নকৰিব বৰ্তমান যিমানখিনিয়ে ভাবি আছে যেন ভাল নাম্বাৰ উঠাম ফিজিকেল টেষ্টত তোমালোকে ভালকৈ ৰানিং কৰা যাৰ পৰীক্ষা নাম্বাৰটো কম আছে যাৰ পৰীক্ষা নাম্বাৰ বেছি আছে তোমালোকো কম যেন তোমালোকৰো কম্পিটিশ্যন দিব যদিহে তোমালোকৰ পৰীক্ষা নাম্বাৰটো ভাল আছে কিন্তু তোমালোকে জাষ্ট নাম্বাৰটো কোৱালিফাই কৰিছা তোমালোকক এক্সেলেণ্ট মৰাসকলে তোমালোকে বিট কৰি দিবগৈ আৰু এইবাৰ হয়তো দেখিছে বহুতখিনি কেণ্ডিডেটে ভাল নাম্বাৰ পাই পিনি পাছ কৰিছে আৰু এইবাৰ প্ৰেক্টিচ কৰিব বহুত টাইম পাইছে তেওঁলোকে এখন অফিচিয়েলি নটিচ মাৰিছিলে যোনটো জুন ৱাইজ মাৰিছিলে এইটো ফাৰ্ষ্ট পেজৰ যিমানখিনি ইণ্টাৰভিউ দিবলগীয়া আছে সকলোখিনি ডিষ্ট্ৰিক্টৰ নাম আছে কিন্তু আমাৰ ইয়াতে দেখিব যেন বহুতখিনি কেণ্ডিডেটে এইটো দেখি পিনে অলপ ভয় খাইছিলে যোনটো আপোনালোকে দেখিব 4 নম্বৰটো যোৰহাট বুলি লিখা আছে ইয়াতে আপোনালোকে দেখিব ইয়াত তেওঁলোকে লিখিছে যেন অৰুণাচল প্ৰদেশ 3 পৰা 5 ছেপ্টেম্বৰ তাৰিখে আৰু এইটো লিখা আছে যিটো অল ডিষ্ট্ৰিক্ট ইন অৰুণাচল এইটো আমাৰ অসমৰ কাৰণে নহয় বৰ্তমানলৈকে আমাৰ অসমৰ কেতিয়া হ'ব এইটো তেওঁলোকে এতিয়ালৈকে ইয়াত লিখা নাই এইটো ফাৰ্ষ্ট পেজৰ হয় অফিচিয়েলি পাই যাব এইটো তেওঁলোকে এতিয়া বৰ্তমান ৰিমুভ কৰা আছিলে এইটো মই ডাউনলোড কৰিলোগৈ আপোনালোকে দেখিব যেন এইখন তেওঁলোকে প্ৰথমে দি আছিলে ইয়াতে কোনো আপোনাৰ আমাৰ অসমৰ কাৰণে দিয়া নাই ইয়াতে এইটো কাৰণে ইমান চিন্তা নকৰিব বৰ্তমান যিমানখিনি অগ্নিবীৰ দিবলগীয়া কেণ্ডিডেট আছে তোমালোকৰ জানা যেন তোমালোকৰ ৰাস্তাত ৰানিং হয় পকা ৰাস্তাত 16 মিটাৰ বহুত তোমালোকৰ ফাষ্ট লাগিব এইটো কাৰণে এটা পাথৰ জোতাৰ বহুত প্ৰয়োজন থাকে বহুতখিনি কেণ্ডিডেট হৈ থাকে আপুনি ৰেকমেণ্ড আমাক কৰি দিব বুলি তো বৰ্তমান বিগ বিলিয়নে চলি আছে ফ্লিপকাৰ্টত বহুতখিনি জোতাৰ দাম কমি গৈছে আপোনালোকে স্ক্ৰীনত দেখিব এইবিলাক গৈ পিনি কিনিব পাৰিব 16 মিটাৰৰ কাৰণে এইবিলাক বেষ্ট জোতা হয় বহুত পাতল লগতে বহুত কম দামত আপোনালোকে গৈ পিনি কিনিব পাৰিব মাত্ৰ আপোনালোকৰ 1600 ভিতৰতে পাই যাব মানে 600 ভিতৰতে 600-700 ভিতৰতে পাই যাবগৈ গৈ পিনি চেক আউট কৰিব পাৰিব এতিয়া বৰ্তমান বিগ বিলিয়নে চলি থকা বৰ্তমান যিমানখিনি ইণ্টাৰভিউ চলি আছে এইটো হৈছে ফাৰ্ষ্ট পেজ আমাৰ অসমৰ কাৰণে হ'বগৈ ছেকেণ্ড পেজ এইটো কাৰণে বহুতখিনি কেণ্ডিডেটে কৈছে ভাল হৈছে আমি ৰানিঙৰ কাৰণে টাইম পাইছোঁ কিন্তু বহুতে কৈ থাকে যেন ইমান দিন আমি ৰানিং কৰিছোঁ আৰু আমি বেছি দিন ৰানিং কৰিব নোৱাৰোঁ আৰু এনেকৈ কৈ থাকে আমি বেলেগ কামত যাবলগীয়া হ'ব এনেকৈ পৰীক্ষাও আছে এনেকৈ কৈছে তো মইতো মোৰ কৈ লাভ নাই যিহেতু এইটো কিবাই জানে অফিচিয়েল নটিছে জানে অফিচিয়েল নটিচ বৰ্তমানলৈকে অহা নাই যিহেতু তেওঁলোকে যেতিয়াই ইণ্টাৰভিউ পাতে মানে ফিজিকেল টেষ্ট তেওঁলোকে প্ৰায় 10-15 দিন আগতে তেওঁলোকে নটিচ মাৰে কিন্তু বৰ্তমানলৈকে তেওঁলোকে নটিচ মৰা নাই এইটো কাৰণে অক্টোবৰ মাহতো হোৱা চান্সটো অলপ কম যেন লাগিছে তোমালোকৰ হয়তো
নৱেম্বৰ মাহত হৈ যাব পাৰে। এইটো কাৰণে অলপ ৱেইট কৰিব লাগিব। যেতিয়াই অফিচিয়েলি তেওঁলোকে আপডেট দিব, নিশ্চয় আপোনালোকক জনাই দিমগৈ। তাৰপিছতে বহুতখিনি কেণ্ডিডেটে সুধি থাকে যেন ক'ত হ'ব ইণ্টাৰভিউটো, যোৰহাটত হ'বনে কিবাত হ'ব, তেজপুৰত হ'ব। মই যিমান আন্দাজ লৈছোঁ তাৰ মতে হয়তো তোমালোকৰ তেজপুৰতে হ'ব পাৰে। যোৰহাটত হোৱা চান্স অলপ কম যেন লাগে, কিন্তু যোৰহাটত হ'লে অলপ ভাল হ'ব তোমালোকৰ, যিহেতু তাতে থকা মেলা জেগাটো ভাল আছে। সেইটো কাৰণে ক'ত হ'ব নিশ্চয় আপোনালোকক জনাই দিমগৈ। এতিয়ালৈকে কোনো আপডেট অহা নাই, আপডেট আহিলে নিশ্চয় আপোনালোকক জনাই দিমগৈ।